নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 জুলাই। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমীয়া মানুহ সহজ সৰল কাৰণেই গৌৰৱ গগৈ চলি আছে। যি ক'ব লাগে 10 ছেপ্টেম্বৰত সকলো কম। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিজৰ সন্তানকে ভাৰতীয় কৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক একবাৰ টাৰ্গেট কৰি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে গৌৰৱ গগৈয়ে। ভাৰতক তলৰ পৰ্যায়ৰ দেশ বুলি সন্তানক শিকাইছে গৌৰৱ গগৈয়ে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে গৌৰৱ গগৈ চলি আছে। যি ক'ব লাগে 10 ছেপ্টেম্বৰত মই সকলো কম। ফাইনেল দূৰৰে কথা, কোৱাৰ্টাৰ ফাইনেলো খেলিব নোৱাৰে কংগ্ৰেছে। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 2026ৰ নিৰ্বাচন বাদ দি কেইদিনমান পিছত 2031ৰ নিৰ্বাচনৰ কথা ক'ব কংগ্ৰেছে। কাৰ্বি আংলঙত কোৱাৰ্টাৰ ফাইনেললৈকো যাব পৰা নাই কংগ্ৰেছ। গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ ভৱিষ্যৎবাণীক লৈ শংকিত হৈ পৰিছে 12 কোটি জাপানৰ জনতা। আজি ভূমিকম্পত ধ্বংস হ'ব পাৰে সমগ্ৰ জাপান। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাংগাৰ ভৱিষ্যৎবাণীত কম্পিত হৈ পৰিছে জাপানৰ 12 কোটি জনতা। এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিশা সঁচাই আহিব নেকি বিশ্ব কঁপাই যোৱা ভূমিকম্প? ইতিমধ্যে জাপানৰ কাগুচিমা দ্বীপৰ বাসিন্দা ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে জাপানৰ কাগুচিমা দ্বীপৰ বাসিন্দা ঘৰ খালী কৰাৰ নিৰ্দেশনাও দিয়া হৈছে। বিগত 2টা সপ্তাহতে 1000ৰো অধিক মৃদু ভূমিকম্পই জোকাৰি গৈছে জাপানৰ কেইবাটাও প্ৰান্ত। মাংগাৰ ভৱিষ্যৎবাণীৰ মতে আজি নিশাই শেষ হৈ পৰিব জাপানবাসীৰ বাবে। ভূমিকম্প আৰু চুনামিয়ে ধুই পেলাব সমগ্ৰ জাপান। 2021 চনতে দিয়া মাংগাৰ ভৱিষ্যৎবাণীক লৈ এতিয়া শংকিত হৈ পৰিছে জাপান প্ৰশাসন। পূৰ্বেও মাংগাৰ ভৱিষ্যৎবাণীত টকিঅ'ত সৃষ্টি হৈছিল বিভীষিকাৰ। আন এটা ডাঙৰ খবৰ হৈছে ধুবুৰীত আজি হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আৰম্ভ হ'ব ধুবুৰীত এফালৰ পৰা ধ্বংস কৰি পেলোৱা হ'ব ঘৰ বাৰী এৰি এতিয়া শ লোকে ঢাপলি মেলিছে। 6 বজাৰ লগে লগেই আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীৰ বিলাসীপাৰাত উচ্ছেদৰ পূৰ্বে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। নিজৰ সপোনৰ ঘৰ এৰি এতিয়া একাংশই অন্য ঠাইলৈ যোৱা পৰিলক্ষিত হৈছে। 12 ঘণ্টাৰ পাছতেই সৰ্ববৃহৎ অভিযান হ'ব বুলি উল্লেখ কৰা হৈছিল আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী। কেইবাটাও মুহূৰ্তৰ পাছতে কেইবাটাও অঞ্চলত পৰিব প্ৰশাসনৰ বুলডোজাৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। একেলগে 5000 বিঘা মাটিত পৰিব চৰকাৰৰ বুলডোজাৰৰ কোব। উচ্ছেদৰ পূৰ্বেই ঘৰ এৰিছে শ লোকে। নিজ হাতেৰে বনোৱা ঘৰখন নিজেই ভাঙিছে উচ্ছেদিত হৈ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আজি 6 বজাৰ লগে লগেই চলিব বৃহৎ উচ্ছেদ অভিযান। সন্তোষপুৰ, চৰুৱাবা খখৰা আৰু চিৰাকুটাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু উচ্ছেদৰ পূৰ্বেই এনেদৰে ঘৰ বাৰী এৰিছে উচ্ছেদিত হৈ। ধুবুৰীৰ বিলাসীপাৰাত উচ্ছেদৰ পূৰ্বে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। 12 ঘণ্টাৰ পাছতেই সৰ্ববৃহৎ অভিযান হ'ব কেইবাটাও অঞ্চলত। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে উজনিত শক্তি বৃদ্ধি পাইছে এইবাৰ এজেপিৰ। বিজেপি এৰি এতিয়া সদল বলে এজেপিত যোগদান কৰিছে বিজেপিৰ নেতাকৰ্মীয়ে। এটা পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উজনিত শক্তি বৃদ্ধি পাইছে অসম জাতীয় পৰিষদৰ। বিজেপি এৰি এতিয়া সদল বলে অজাপত যোগদান কৰিছে বিজেপি নেতাকৰ্মীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত শিৱসাগৰত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। জাতীয়তাবাদ আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত এইবাৰ এজেপিত যোগদান কাৰ্যসূচী। ঐতিহাসিক শিৱসাগৰত জাতীয়তাবাদৰ নতুন ৰণধ্বনি।
এবাৰ শিৱসাগৰত উদাত্ত কণ্ঠৰে ভাষণ দিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কয় যে আমি কোনেও ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰিব নালাগিব। একাংশ আঞ্চলিক দলে চৰম বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে ৰাইজক। একাংশ আঞ্চলিক দলে চৰম বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে ৰাইজক। সপোনৰ অসমখনৰ প্ৰতি কৰিবলৈ আঞ্চলিকতাবাদ লাগিবই। আঞ্চলিকতাবাদক লৈ মানুহৰ মনত থকা অবিশ্বাস আমি দূৰ কৰিব লাগিব। আমি যুঁজিম, আমি জিকিম। আমি যুঁজিম, জিকিম। অসমৰ মাটিত আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিমেই। সন্মুখত 2026 নিৰ্বাচন আমি শক্তিশালীভাৱে যুঁজিম। 10টা মাহৰ ভিতৰতে আমি 26ক টাৰ্গেট কৰি জঁপিয়াই পৰিব লাগিব। অসমৰ মানুহক সাহস দিবলৈ ঘৰে ঘৰে আমি যাব লাগিব। শিৱসাগৰৰ পৰা 26ৰ নিৰ্বাচনী ৰণডংকা বজাইছে এবাৰ লুৰিণজ্যোতি গগৈয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে বিশ্বৰ মুছলমান ৰাষ্ট্ৰ হ'ব এবাৰ একত্ৰিত। ইৰাণ পাকিস্তানৰ বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। মুছলমান ৰাষ্ট্ৰ বিৰোধী শক্তিক নিক্ষেপ কৰাৰ বৃহৎ পৰিকল্পনা। এবাৰ বিশ্বৰ মুছলমান ৰাষ্ট্ৰক একত্ৰিত কৰিবলৈ বৈঠকত বহিছে ইৰাণ আৰু পাকিস্তান। মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা দেশৰ বিৰুদ্ধে প্লেন তৈয়াৰ কৰা হৈছে। বিশেষ বৈঠকত বহিল ইৰাণৰ ৰাষ্ট্ৰপতি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী। আজাৰবাইজানত অনুষ্ঠিত ইৰাণ পাকিস্তানৰ বৈঠকত বিশ্বৰ মুছলমান ৰাষ্ট্ৰক একত্ৰিত হোৱাৰ আহ্বান। ইজৰাইলে ইৰাণত কৰা আক্ৰমণৰ পাছতে পাক ইৰাণৰ বৈঠকক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত। মুছলমান ৰাষ্ট্ৰ একত্ৰিত হ'ব নোৱাৰিলে ভৱিষ্যতে হ'ব ভয়ংকৰ পৰিস্থিতি। বিপদৰ সময়ত সকলো মুছলমান ৰাষ্ট্ৰক একত্ৰিত কৰাৰ পণ লৈছে ইৰাণ পাকিস্তানে। ইছলামিক ৰাষ্ট্ৰৰ বিৰুদ্ধে যোৱা দেশক প্ৰত্যুত্তৰ দিবলৈ একেখন মঞ্চত আহিব বিশ্বৰ মুছলমান ৰাষ্ট্ৰ। মুছলমান ৰাষ্ট্ৰ বিৰোধী শক্তিক নিক্ষেপ কৰাৰ বৃহৎ পৰিকল্পনা। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে নিশা নিষিদ্ধ মাংসৰ বিৰুদ্ধে ঘৰৰ পৰা ৰাজপথত ওলাই আহিছে শ শ মুছলমান। প্ৰয়োজনত চিৰদিনলৈ নিষিদ্ধ মাংস ভক্ষণ নকৰোঁ। কেৱল সিমানেই নহয়, ৰাজপথলৈ ওলাই আহি আন কি কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰয়োজনত মুছলমানে চিৰদিনলৈ নিষিদ্ধ মাংস ভক্ষণ বন্ধ কৰিব। নিশা নিষিদ্ধ মাংসৰ বিৰুদ্ধে ওলাই আহিছে খুদ মুছলমান ৰাইজ। ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহি নিষিদ্ধ মাংসৰ বিৰুদ্ধে প্ৰতিবাদ। ৰূপহীহাটত নিশা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ শ শ মুছলমানৰ। নিষিদ্ধ মাংসৰ ব্যৱসায় বন্ধ কৰি শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি মুছলমান ৰাইজৰ। গোধনৰ ব্যৱসায় বন্ধ কৰিবলৈও একাংশ ব্যৱসায়িক সকিয়নি মুছলমান ৰাইজৰ। হিন্দু ৰাইজৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ চেষ্টা নকৰে প্ৰকৃত মুছলমানে। নিষিদ্ধ মাংস ভক্ষণ কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি নকৰিবলৈ দুষ্ট চক্ৰক সকিয়নি দিছে এইবাৰ মুছলমান জনতাই। প্ৰয়োজনত মুছলমানে চিৰদিনলৈ নিষিদ্ধ মাংস ভক্ষণ বন্ধ কৰিব।